মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ হাতৰ আখৰলৈ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিৰ ৩ নম্বৰ পাঠ আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰশ্ন উত্তৰসমূহ বহীত লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' আপডেট পাবৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আছে অৰ্থৰ সৈতে চিনাকি হোৱা। ব্ৰহ্মপুৱা মানে নিচেই পুৱা, সংবাদপত্ৰ মানে বাতৰি কাকত, দৈনন্দিন মানে দৈনিক বা সদায়, হেৰফেৰ মানে অলপ লৰচৰ বা কম বেছি হোৱা অৱস্থা, নিয়াৰিকৈ মানে নিমজকৈ বা পোনকৈ, সুযোগ্য মানে অতিশয় উপযুক্ত, সাধক মানে সিদ্ধি কৰোঁতা বা সেৱক, সহযোগ মানে আনৰ সৈতে কোনো কামত যোগদান কৰা, মিছনেৰী মানে মিছন ধৰ্মৰ প্ৰচাৰকসকল। তাৰপিছত ভাতৃপ্ৰতিম মানে ভাইৰ নিচিনা, প্ৰসাৰ মানে বিস্তাৰ, নিৰ্মল মানে নিকা বা পৰিষ্কাৰ, অনুকৰণীয় মানে আনে যেনেকৈ কৰে তেনেকৈ কৰিবলগীয়া। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই শব্দৰ অৰ্থবিলাক মুখস্থ কৰিবা। তাৰপিছত আছে বুজা আৰু লিখা। খৈ ৰৈ খ্ৰ, এইটো খ্ৰ বুলি কয়, নৈ ধৈ ৰৈন্ধ্ৰ, তই বৈত্য, হয় তই ৰেষ্ট্ৰ, এইবিলাক তোমালোকে আগতে পাই আহিছা। গতিকে এইবিলাক ধুনীয়াকৈ পঢ়িবা। তাৰপিছত আছে পঢ়া আৰু লিখা। ইয়াতে আছে দৈনন্দিন, খ্ৰীষ্টান, প্ৰবন্ধ, প্ৰচেষ্টা, প্ৰতিষ্ঠা, ব্যৱস্থা, পত্ৰৰন্ধ্ৰ, কৰ্তৃত্ব, পৈতৃক, নিৰস্ত্ৰ। তাৰপিছত আছে ১ নম্বৰত প্ৰথমে কোৱা, তাৰপিছত লিখা। ক নম্বৰত আছে আনন্দৰাম ঢেকিয়াল ফুকনৰ দৈনন্দিন কৰ্মৰাজি কিদৰে আৰম্ভ হৈছিল। উত্তৰত লিখিবা, আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰতিদিনে ব্ৰহ্মপুৱাতে উঠি লিখা পঢ়া কৰিছিল। অলপ সময় লিখা পঢ়া কৰি তেওঁ পুৱা ফুৰিবলৈ গৈছিল। তাৰপিছত খ নম্বৰত আছে আনন্দৰাম ঢেকিয়াল ফুকনে অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে কিয় জোৰ দিবলগীয়া হৈছিল। উত্তৰ, আনন্দৰাম ঢেকিয়াল ফুকনে অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে জোৰ দিবলগীয়া হৈছিল কাৰণ ইংৰাজ শাসকসকলে অসমৰ আদালত, পঢ়াশালী আৰু কাৰ্যালয়ৰ পৰা অসমীয়া ভাষা আঁতৰাই তাৰ ঠাইত বাংলা ভাষাৰ প্ৰচলন কৰিছিল। ইয়াতে অসমীয়াটো লিখিব লাগিব। তাৰপিছত গ নম্বৰ, অসমীয়া ভাষা প্ৰচলনৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে কি প্ৰচেষ্টা হাতত লৈছিল। উত্তৰ, অসমীয়া ভাষা প্ৰচলনৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে অৰুণোদয় নামৰ আলোচনীত বিভিন্ন লিখা অসমীয়াক যোগাই তুলিছিল। ঘ নম্বৰ প্ৰশ্ন, আনন্দৰাম ঢেকিয়াল ফুকনে লিখা 4খন গ্ৰন্থৰ নাম লিখা। উত্তৰ, অসমীয়া ল'ৰাৰ মিত্ৰ, আইন ও ব্যৱস্থা, এ ফিউ ৰিমাৰ্কছ অন দ্য আছামিজ লেংগুৱেজ, আৰু এখন হ'ল অসমীয়া ভাষা বিষয়ক গ্ৰন্থ। তাৰপিছত ঙ নম্বৰ প্ৰশ্ন, আনন্দৰাম ঢেকিয়াল ফুকনৰ শিক্ষা জীৱনৰ বিষয়ে তোমাৰ পাঠৰ আলমত লিখা। উত্তৰ এনেকৈ লিখিবা, আনন্দৰাম ঢেকিয়াল ফুকনৰ শিক্ষা জীৱন আৰম্ভ হৈছিল গুৱাহাটীত। উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল যদিও তেওঁৰ লগতে পঢ়িবলৈ যোৱা ভাতৃপ্ৰতিম, বন্ধু দুৰ্গাৰাম ফুকন আৰু আন কেইজনমান লোকৰ কলিকতাতে মৃত্যু হোৱাত শিক্ষা আধৰুৱা কৰি ঘৰলৈ উভতি আহে আৰু ইংৰাজী, বাংলা, অসমীয়া ভাষাৰ শিক্ষা অতি সুন্দৰকৈ শিকে, লগতে অসমীয়া আদিও শিকে। সংস্কৃত ভাষাও তেখেতে ভালদৰে বুজিব পাৰিছিল। তাৰপিছত প্ৰথম ৬ নম্বৰ, আনন্দৰাম ঢেকিয়াল ফুকনে কোন সময়ত লিখা পঢ়া কৰিছিল। উত্তৰ,
আনন্দৰাম ঢেকিয়াল ফুকনে ব্ৰহ্মপুৱাতে উঠি লিখা পঢ়া কৰিছিল আৰু অলপ ফুৰি আহি 8 বজালৈকে লিখা পঢ়া কৰিছিল। দ্বিতীয় 6 নম্বৰ, প্ৰথম অসমীয়া বাতৰি কাকত বা আলোচনীখনৰ নাম কি? এইখন কিমান চনত প্ৰকাশ হৈছিল? উত্তৰ, প্ৰথম অসমীয়া বাতৰি কাকত বা আলোচনীখনৰ নাম হ'ল অৰুণোদয়। এইখন 1846 চনত প্ৰকাশ হৈছিল। তাৰপিছত 2 নম্বৰত আছে বুজা আৰু লিখা। বিদ্যা যোগ আলয়, বিদ্যালয়। ঠিক তেনেকৈ হিম যোগ আলয়, হিমালয়। কাৰ্য যোগ আলয়, কাৰ্যালয়। দেৱ যোগ আলয়, দেৱালয়। চিকিৎসা যোগ আলয়, চিকিৎসালয়। তাৰপিছত 3 নম্বৰত আছে বাক্য ৰচনা কৰা। হেৰফেৰ, প্ৰচলন, সহযোগ, সংবাদ পত্ৰ, প্ৰসাৰ। আমি এনেদৰে বাক্য ৰচনা কৰিব পাৰোঁ। হেৰফেৰ, আমি নিজৰ কামত কেতিয়াও হেৰফেৰ কৰিব নালাগে। তাৰপিছত আছে প্ৰচলন, ইংৰাজসকলে অসমত বাংলা ভাষাৰ প্ৰচলন কৰিছিল। তাৰপিছত সহযোগ, ৰীমাই মাকৰ লগত ঘৰুৱা কামত সহযোগ কৰে। সংবাদ পত্ৰ, সংবাদ পত্ৰত দেশ বিদেশৰ খবৰ পাব পাৰি। তাৰপিছত আছে প্ৰসাৰ, অসমীয়া ভাষা প্ৰসাৰৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে কঠোৰ পৰিশ্ৰম কৰিছিল। এতিয়া 4 নম্বৰ, পঢ়া, বুজা আৰু লিখা। বাটে বাটে, মগনীয়াজন বাটে বাটে ঘূৰি ফুৰিছে। তাৰপিছত আছে হাতে হাতে, আমি এনেকৈ লিখিব পাৰোঁ, সকলোৱে হাতে হাতে কিতাপ আনিছে। তাৰপিছত আছে ঘৰে ঘৰে, সন্ধিয়া সকলোৱে ঘৰে ঘৰে বন্তি জ্বলায়। বাৰে বাৰে, যদুৱে বাৰে বাৰে অংকটো ভুল কৰে। তাৰপিছত আছে মনে মনে, ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীত মনে মনে আছে। 5 নম্বৰ, পঢ়া, বুজা আৰু লিখা। ৰোৱনীয়ে ভূঁই ৰুৱে। তাৰপিছত আছে ইয়াতে খালী ঠাই, ভাত ৰান্ধে, ইয়াতে হ'ব ৰান্ধনীয়ে ভাত ৰান্ধে। তাৰপিছতটো হ'ব শিপিনীয়ে কাপোৰ বয়, মাছমৰীয়াই মাছ মাৰে, ঢুলীয়াই ঢোল বায়, হালোৱাই হাল বায়, দাৱনীয়ে ধান দায়, খোল বাদকে খোল বায়। 6 নম্বৰত আছে পঢ়া, বুজা আৰু লিখা। কাৰ্যালয়ৰ লগত জড়িত ব্যক্তি, কেৰাণী, মহৰী, সঞ্চালক, বিষয়া, কৰ্মচাৰী আদি। তাৰপিছত বিদ্যালয়ৰ লগত জড়িত ব্যক্তি, শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী। তাৰপিছত আৰক্ষী বিভাগৰ লগত জড়িত ব্যক্তি, আৰক্ষী অধীক্ষক, কনিষ্টবল, আৰক্ষী সঞ্চালক। ৰাজনীতিৰ লগত জড়িত ব্যক্তি, মন্ত্ৰী, বিধায়ক, ৰাজ্যপাল, ৰাষ্ট্ৰপতি। আদালতৰ লগত জড়িত ব্যক্তি, উকিল, মোহৰী, আয়ুক্ত, ন্যায়ালয়ৰ উপায়ুক্ত। গাঁও পঞ্চায়তৰ লগত জড়িত ব্যক্তি, গাঁওবুঢ়া, পঞ্চায়তৰ সভাপতি, সম্পাদক। তাৰপিছত কৃষিৰ লগত জড়িত ব্যক্তি, কৃষক, হালোৱা, ৰোৱনী, দাৱনী। কাকত আলোচনীৰ লগত জড়িত ব্যক্তি, সম্পাদক, সহকাৰী সম্পাদক, সাংবাদিক। মৌজাৰ লগত জড়িত ব্যক্তি, মৌজাদাৰ। পুথিভঁৰালৰ লগত জড়িত ব্যক্তি, পুথিভঁৰালী। তাৰপিছত পঢ়ুৱৈ। তাৰপিছত 7 নম্বৰত আছে বিপৰীত অৰ্থবোধক শব্দ লিখা। পুৱা, পুৱাৰ বিপৰীত অৰ্থ হ'ব গধূলি। তপত, চেঁচা, জ্যেষ্ঠ, কনিষ্ঠ, সঁচা, মিছা, উপকাৰ, অপকাৰ, স্ত্ৰী, পুৰুষ। তাৰপিছত 8 নম্বৰত আছে তলত দিয়া ব্যক্তিজনৰ বিষয়ে জানিবলৈ চেষ্টা কৰা, তাৰপিছত লিখা। ক নম্বৰ আছে আনন্দৰাম বৰুৱা, খ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱা, গ নম্বৰ বাণীকান্ত কাকতি। ক নম্বৰ আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাদেৱৰ 1850 চনত উত্তৰ গুৱাহাটীত জন্ম হৈছিল। অসমৰ প্ৰথম আৰু ভাৰতৰ 6ষ্ঠ ICS পদবী 1872 চনত লাভ কৰিছিল। তেখেত অসমৰ প্ৰথম স্নাতকো আছিল। তাৰপিছত খ নম্বৰ আছে লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ 1864 চনত 14 অক্টোবৰত লক্ষ্মী পূৰ্ণিমাৰ দিনা জন্ম হৈছিল। দেউতাক নগাঁৱৰ পৰা বদলি হৈ বৰপেটালৈ গৈ থাকোঁতে নাৱৰ বুকুতে আহতগুৰি
নামৰ ঠাইত তেখেতৰ জন্ম হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। লখিমপুৰত শিক্ষা আৰম্ভ কৰি পিছত কলিকতালৈ পঢ়িবলৈ যায়। অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ তেখেতে ৰচনা কৰিছিল। হাস্যৰসৰ ৰচনাৰ বাবে তেখেতক ৰসৰাজ আৰু আধুনিক সাহিত্যৰ গুৰিধৰোঁতাৰ বাবে সাহিত্যৰথী উপাধিৰে বিভূষিত কৰা হৈছিল। তাৰপিছত গ নম্বৰ আছে ডক্টৰ বাণীকান্ত কাকতি। ডক্টৰ বাণীকান্ত কাকতি একেধাৰে শিক্ষাবিদ, ভাষাবিদ, গৱেষক আৰু সমালোচক আছিল। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ বাবে তেখেত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰিছিল। তেখেতৰ 1894 চনত বৰপেটাত জন্ম হৈছিল আৰু 1952 চনত মৃত্যু হৈছিল। তাৰপিছত 10 নম্বৰত আছে শিক্ষকক সুধি অৰ্থ বুজি লোৱা। ক নম্বৰ আছে পঢ়াই পঢ়ে ৰয়ে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। তোমালোকে এনেদৰে লিখিব পাৰা। উক্ত প্ৰবচন ফাঁকিৰ জৰিয়তে যিকোনো কামৰ মনোযোগৰ কথা বুজাইছে। পঢ়াই মানে হ'ল শিক্ষক, পঢ়ে মানে ছাত্ৰ ছাত্ৰী আৰু পাণ ৰুৱে মানে যিকোনো ব্যৱসায় বা কাম কৰা মানুহক বুজোৱা হৈছে। এই তিনিওটা কৰ্মৰ ক্ষেত্ৰত মনোযোগ একাগ্ৰত থাকিলেহে সফল অৰ্জন কৰিব পাৰি। ইয়াৰ পৰা আমি ইয়াকে বুজিব পাৰোঁ যে যিকোনো কৰ্মত মনোযোগ থকাটো দৰকাৰ। তাৰপিছত খ নম্বৰ আছে অভ্যাসৰ নৰ কৰ্ণৱতহে হৰ। উক্ত প্ৰবচন ফাঁকিৰ জৰিয়তে সকলো কাম অভ্যাসৰ জৰিয়তে যে সহজে কৰিব পাৰি সেই কথাকে বুজাইছে। কাণৰ বিন্ধা অতি সৰু আৰু সেই বিন্ধা দি শৰ মাৰি ভেদ কৰিবলৈ হ'লে অভ্যাসৰ প্ৰয়োজন। সেয়ে আমি অভ্যাসৰ জৰিয়তে যিকোনো অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আনন্দৰাম ঢেকিয়াল ফুকন বাৰ্তিৰ প্ৰশ্ন উত্তৰ ইমানখিনি আছিল। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈও শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টো পায়। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰো তোমালোকৰ নটিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।